পুনৰ স্বাগতম জনাইছো মোৰ চেনেললৈ। আজিৰ ৰিডিংছটো হ'ব মাৰ্চ মাহৰ প্ৰেডিকশনছ এজ পাৰ ডেষ্টিনি নাম্বাৰ। সো এটা ডেষ্টিনি নাম্বাৰ কেনেকৈ ওলাই আপোনালোকৰ যিসকলৰ জন্ম ডেট ডেট বাৰ্থ মান্থ আৰু ইয়াৰ একেলগে প্লাছ কৰি পেলাই যিসকলৰ নাম্বাৰ 1 ওলাইছে তেওঁলোকৰ হ'ল ডেষ্টিনি নাম্বাৰ 1। আৰু ডেষ্টিনি নাম্বাৰ ওলাবলৈ বহুত সহজ, বহুত ইজি। আপোনালোকে জাষ্ট নিজৰ ডেট ইয়াৰ মান্থটো প্লাছ কৰিব, দুটা সংখ্যা আহিব আৰু সেই দুটা সংখ্যাও যেতিয়া আপোনালোকে এড কৰিব যিসকলৰ নাম্বাৰ 1 আহি আছে তেওঁলোকৰ এই প্ৰেডিকশ্যনটো কি হ'ব, এই ৰিডিংছটো কি হ'ব। আহক জানো আপোনালোকৰ কি কয় মাৰ্চ মাহে আৰু ক'ত আপোনালোকে প্ৰব্লেম ফেচ কৰিব আৰু ক'ত আপোনালোকে লেট গ' কৰিব লাগিব সেই বস্তুটো জানিব লাগিব। ইয়াতে দেখা গৈ আছে আপোনালোকে ইমোশ্যনেলি খুব বেছি ড্ৰেইন আউট হৈ আছে বা ইমোশ্যনেলি আপোনালোকে বহুখিনি ষ্টেবল নহয়। চ' ইয়াতে যিহেতু ষ্টেবল নহয় বিভিন্ন ধৰণৰ বডিত প্ৰব্লেমছ ক্ৰিয়েট কৰে, যেনে পেটৰ ৰিলেটেড প্ৰব্লেমছ আহি যায় বা এনেকুৱা ধৰণৰ প্ৰব্লেমছ বা একনি বা পিম্পলছ বহুতখিনি আহি যায়, তেনেকুৱা ধৰণৰ প্ৰব্লেমছ এটা দেখা গৈ আছে। লগতে আপোনালোকৰ এটা ইম'শ্যনছ বহুখিনি প্ৰব্লেমছটো ক্ৰিয়েট কৰি আছে যোনটোকে আপোনালোকে পাষ্টটোক ধৰি ৰাখিছে। সেইটো পাষ্টৰ ৰিলেটেড যিকোনো প্ৰব্লেমছে হ'ব পাৰে, সেই প্ৰব্লেমছটোক ৰিলিজ কৰক এজ চুন এজ পচিবল। কাৰণ ইয়াতে কি হৈ গৈছে, সেই পাষ্টটো ধৰি থকাৰ কাৰণে আপোনালোকে প্ৰেজেণ্টখিনিৰ ভালখিনি দেখি পোৱা নাই। আৰু যেতিয়া প্ৰেজেণ্টখিনিৰ ভালখিনি দেখা নাযায় নহয়, আমি ফিউচাৰটো খুব নেগেটিভলি চাওঁ বা ফিউচাৰটো আমি বহুত অন্ধকাৰ হিচাপে চাওঁ। চ' ইয়াতে আপোনালোকৰ ৰিলিজিঙৰ টাইম আহিছে, ৰিলিজ কৰক বা কোনোবা হিলাৰৰ ওচৰত যাওক বা কোনোবা এনেকুৱাজনৰ ওচৰত যাওক কি কোনোবা আপোনালোকক গাইড কৰিব পাৰে বা গাইডেঞ্চ সেই ৰাস্তাটো আপোনালোকক দেখাব পাৰে। চ' ইয়াতে ইম'শ্যনেলি বহুখিনি মই প্ৰব্লেমছ দেখি আছোঁ। কেৰিয়াৰ ৱাইজ যদি চাবলৈ যাওঁ এইখিনি সময়ত আপোনালোকৰ বহুখিনি ভাল অপৰচুনিটি বা ভাল প্ৰমোশ্যনছ ৰিলেটেড বা ভাল আপোনালোকৰ কিবা টাৰ্গেট দিছিলে সেই টাৰ্গেটটো আপোনালোকে ফুলফিল কৰিব যাব পাৰিব। যদি মই হেল্থ ৱাইজ চাবলৈ যাওঁ, হেল্থ ৱাইজত মই বহুখিনি ভাল দেখি থকা নাই। জাষ্ট আপোনালোকে নিজৰ অকণমান ডে টু ডে লাইফটোৰ এক্টিভিটিছখিনি অকণমান চেঞ্জ কৰক। যিসকলে এক্সাৰচাইজ নকৰে কাইণ্ডলি এক্সাৰচাইজ কৰক। এইটো মান্থত আপোনালোকে বহুখিনি হেল্থ ৱাইজো বহুখিনি ভাল ফল পাব। বা যিসকলে য়োগা নকৰে, মেডিটেশ্যন নকৰে, এটলিষ্ট মেডিটেশ্যনটো লগা হ'লে কৰক, সেইটোৰ পৰাও কিন্তু বহুখিনি ভাল ফল পাব। ৰিলেশ্যনশ্বিপ ৱাইজ যদি মই চাবলৈ যাওঁ এইখিনি সময়ত আকৌ এবাৰ কৈছোঁ আপোনালোকে পাষ্টটোক ধৰি ৰাখিছে বা সৰু সৰু কথাত কাজিয়া কৰিবলৈ ধৰিছে বা সৰু সৰু কথাত আপোনালোকৰ বহুত খং উঠিবলৈ ধৰিছে, যোনটো কি ৰিলেশ্যনশ্বিপটোত অকণমান প্ৰব্লেমছ দেখা গৈ আছে। চ' ইয়াতে আপোনালোকে বহুখিনি সাৱধান থাকিব লাগিব এজ ৱাইজ ৰিলেশ্যনশ্বিপ বা টকা পইচা লেনদেন বা টকা পইচা কাৰোবাক দিছিলে খুজি আছে পোৱা নাই বা টকা পইচা আপোনালোকে কাৰোবাক দিবলৈ গৈ আছে, এইখিনি সময়ত অকণমান হোল্ড কৰক। এইখিনি সময়ত নিদিব, পাৰিলে পিছত আপোনালোকে চেষ্টা কৰিব দিবলৈ। কাৰণ কেতিয়াবা কি হৈছে আমি টকা পইচা যেতিয়া দিবলৈ ধৰোঁ নহয় আমি পাহৰি যাবলগীয়া আৰু সেই যে পইচাটো আমি ৰিটাৰ্ণ পাম। কাৰণ কেতিয়াবা আমি নাপাওঁ সাধাৰণতে, আৰু যেতিয়া পাওঁতো ভাল, আমাৰ ডেষ্টিনি ভাল বা ওপৰলৈ চাথ দিয়া বুলি কওঁ। ইয়াতে সেইখিনি প্ৰব্লেমছে দেখি আছোঁ। আহক জানো উপায় কি কৰিব। চাওক, ৰেগুলাৰ এক্টিভিটিজ বা ৰেগুলাৰ এক্সাৰচাইজ আপোনালোকৰ কাৰণে বহুত প্ৰয়োজন আৰু সেইখিনি যদি নকৰে এই বছৰটো আপোনালোকে সেই এনাৰ্জিটো পাবলৈ নোৱাৰিব। চ' জিমত যাওক বা জিমত নোৱাৰে অকণমান 15-20 মিনিটছ খোজকাঢ়ক বা মেডিটেশ্যন কৰক, য়োগা কৰক, যি কৰক, কিবা খেলিবলৈ যাওক, লগা হ'লে বেডমিণ্টন খেলক, কিবা এটা এক্টিভিটিজ কৰক য'ত আপোনালোকৰ ঘাম পৰে মাটিত। সেইখিনি এক্টিভিটিজত কি হ'ব আপোনালোকৰ সেই এটা মেণ্টেল পাৱাৰ এটা পাব, এটা সাংঘাতিক কনফিডেঞ্চ এটা পাব লাইফত, য'ত আপোনালোকে বহুখিনি ভাল কাম কৰিব পাৰিব। চ' সেইটো এটা ভাল এটা উপায়। দ্বিতীয় কথাটো হ'লকে কিবা চেৰিটি কৰক। এই বিশেষকৈ এই মাহটোত মাৰ্চৰ মাহটোত কিবা এটা চেৰিটি ডাজন্ট মিন কি আপুনি বহুত লাখ লাখ টকা দিব লাগে বা চেৰিটি ডাজন্ট মিন কি আপুনি বহু পইচা খৰচ কৰি পেলাইহে পাৰে। বাছ কিবা এটা যেনেকৈ ছাপ'জ এটা গুড়ৰ টুকুৰা লওক, সেই গুড়ৰ টুকুৰাটো হয়তো আপুনি ইয়াক খুৱাওক, পঢ়ুৱাক খুৱাওক বা অকণমান চাউল ভালকৈ তিয়াই পেলাই ভালকৈ অকণমান ভাত বনাই পেলাই কাউৰীক খুৱাওক। মানে এনেকুৱা ধৰণৰ এক্টিভিটিজ কৰিলেও কিন্তু বহুতখিনি ভাল ফল পাব। সেইটো ৰিলেশ্যনশ্বিপতে হৈ যাওক বা ফাইনেন্সতে হৈ যাওক বা হেল্থ হৈ যাওক, কেৰিয়াৰ হৈ যাওক, যিকোনো ছেক্টৰতে হৈ যাওক, এই উপায়টো বহুখিনি ভাল ফল দিব। কৰি চাওক, বহুত নেগেটিভিটিৰ পৰা বহুত আঁতৰত থাকিব। লগতে মানুহৰ লগত ভালকৈ ডিল কৰিব, মানুহৰ লগত ভালকৈ ব্যৱহাৰ কৰিব এই মাহটোত। নহ'বা বহুখিনি এনেকুৱা দেখা গৈছে কি বহুখিনি এনেকুৱা কথা আপুনি কৈ দিব যোনটো কি এৰগেঞ্চি
টাইপ লাগিব বা ইগ' বুলি কৈ দিব বা হোৱাট এভাৰ আৰু যি আৰু মানে ডমিনেটিং বিহেভিয়াৰ বুলি কৈ দিব। চ' সেইটো কাৰণে মানুহ বা মহিলাৰ লগত ভালকৈ ডিল কৰিব এবাৰ, ভালকৈ কথা পাতিব। যদি খঙো উঠিছে সেইটো সময়ত অকণমান ষ্টপ হৈ পেলাই আকৌ ভালকৈ বুজাবলৈ চেষ্টা কৰিব, কাৰণ আপোনালোকে বুজাবলৈ যেতিয়া চেষ্টা কৰিবলৈ যায় নহয়, মিছআণ্ডাৰষ্টেণ্ডিং আনটো মানুহে বেছি সোনকালে মানে ক্ৰিয়েট কৰে বা মিছআণ্ডাৰষ্টেণ্ডিং হৈ যায়, বুজাবলৈ গ'লেও মিছআণ্ডাৰষ্টেণ্ডিং হৈ যায়। চ' সেই বস্তুটো অকণ ফ'কাছ কৰক, নহ'বা এই মাহটো খুবেই ভাল যাব, বহুখিনি ভাল পজিটিভিটি কাৰ্ডছো আহিছে আৰু বহুখিনি ভাল পজিটিভিটি হ'ব লাইফত। আশা কৰোঁ এই উপায়খিনি সম্পূৰ্ণকৈ আপোনালোকে কৰিব আৰু ভাল ফল দিব। ধন্যবাদ।